এইটো পোষ্ট আপোনাৰ মুকলি হৈছে BSNL তৰফৰ পৰা ভাৰত সঞ্চাৰ নিগম লিমিটেড চাকৰি। ইয়াত আপোনাৰ 120টা পোষ্ট আছে। 120টা পোষ্টৰ আপোনাৰ প্ৰথমটো হৈছে চিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনি। 120টাই আছে আপোনাৰ ইয়াত। চিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনি টেলিকম ষ্ট্ৰীমত থাকিব আৰু চিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনি আপোনাৰ ফাইনেন্স ষ্ট্ৰীমত থাকিব। আপোনাৰ চেলেৰি ইয়াত চাব গ'লে 24,900ৰ পৰা আপোনাৰ 50,500 পাৰ মান্থত থাকিব। আৰু আপোনাৰ ইয়াত এজ ৰিলেক্সেশ্যন চাব গ'লে OBC সকলে পাব 3 বছৰ, SC ST সকলে পাব 5 বছৰ, PWBD সকলে পাব 10 বছৰ আৰু PWBD সকলৰ আপোনাৰ OBC খিনিয়ে পাব 13 বছৰ, PWBD SC ST সকলে পাব 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন ক'বলৈ আপোনাৰ ডিগ্ৰী ইন ইলেক্ট্ৰনিক কম্পিউটাৰ, এইটো আপোনাৰ টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স কম্পিউটাৰ, IT ইলেক্ট্ৰিকেল যিকোনো এটা ক্ষেত্ৰত আপোনালোকৰ ডিগ্ৰী থাকিলে হৈ যাব। আৰু ফাইনেন্স টিমৰ কাৰণে আপোনালোকৰ CA কমপ্লিট হ'ব লাগিব। আৰু লিখা আছে আপোনাৰ মেনেজমেণ্ট একাউণ্টেণ্টৰ CMA হ'লেও হ'ব, আপোনাৰ এপ্লাই কৰিব পাৰিব। ইয়াত আপোনাৰ এপ্লিকেশ্যন ফিজ চাব গ'লে আনৰিজাৰ্ভ OBC আৰু EWS সকলে 2500 টকা পে' কৰিব লাগিব। SC ST আৰু PWBD সকলে 1250 টকা পে' কৰিব লাগিব। দ্য চিলেকশ্যন প্ৰচেছটো আপোনাৰ কম্পিউটাৰ বেচিছত হ'ব। প্ৰথম পাৰ্টত আপোনালোকৰ 40টা কুৱেশ্যন থাকিব 40 মাৰ্কছৰ, পাছ কৰিব লাগিব আপুনি। আৰু ছেকেণ্ড পাৰ্টত আপোনাৰ টেকনিকেল টেষ্ট আছে, সেইটোত আপোনালোকে 160টা কুৱেশ্যন থাকিব 160 মাৰ্কছৰ। আৰু আপোনাৰ ষ্টাৰ্টিং ডেট হৈছে 5 তাৰিখ ফেব্ৰুৱাৰী মাহৰ ষ্টাৰ্ট হৈছে আৰু আপোনাৰ লাষ্ট ডেট হৈছে 7 মাৰ্চৰ পৰা 15 মাৰ্চৰ ভিতৰত আপোনালোকে এইটো এডিটৰ অপশ্যন দিয়া হৈছে। যদি ভুল ক্ৰান্তি হয় তেতিয়ালৈকে আপোনালোকে শুদ্ধভাৱে কৰাই ল'ব পাৰিব। এক্সামিনেশ্যন ডেট ক'ব গ'লে 29 মাৰ্চৰ পৰা আপোনাৰ এক্সামটো ষ্টাৰ্ট হ'ব, কম্পিউটাৰ বেচিছত এক্সামটো হ'ব।